নমস্কাৰ অসমবাসী ৰাইজ, মোৰ লিমাৰিক আৰু ব্যংগ কবিতাৰ অনুষ্ঠানত আপোনালোকক পুনৰবাৰ স্বাগতম। আজি মোক অনুৰাগী, নেহা, নীলিমা, সুপ্ৰিয়া, ৰাজেন, আসিফ খান আৰু কোন আছিলে পাহৰি গৈছোঁ, তেওঁলোকে মোক জুবিন দাদাৰ ওপৰত গাবলৈ কৈছে। হয়, মই জুবিন দাদাৰ ওপৰত গাম। জুবিন দাদাৰ ওপৰত গোৱাৰ আগত মই শিল্পীসকলৰ ওপৰত এটা লিমাৰিক পৰিৱেশন কৰিব বিচাৰিছোঁ, কাৰণ জুবিন দাদা এজন প্ৰকৃত শিল্পী হয়। কাৰণ শিল্পী সকলো হ'ব নোৱাৰে। শিল্পী হ'বলৈ হ'লে এটা সুন্দৰ মনৰ অধিকাৰী হ'ব লাগিব, লগতে তেওঁৰ ব্যক্তিত্বত মাৰ্জিত আচৰণ থাকিব লাগিব, তেখেতৰ শিল্পকৰ্মত সৃজনশীলতা থাকিব লাগিব, তেতিয়াহে এজন প্ৰকৃত শিল্পী হয়। আৰু মই কৈ লওঁ, মোৰ কথাবোৰ ভালদৰে নুফুটে, কাৰণ মই খুনা আছোঁ অলপ, জন্মগত মই খুনা হয়। তেও আপোনালোকৰ মাজলৈ মই আহিছোঁ, কাৰণ মোক মানুহে বিচাৰিছে, সেইবাবে মই খুনাখুনিকৈ কথাবোৰ কৈ যাম। এতিয়া মোৰ লিমাৰিকটো আৰম্ভ কৰি দিওঁ। শিল্পী হ'বলৈ লাগিব এক সুন্দৰ মন, তেতিয়াহে কৰিব পাৰিবা সাধাৰণ বস্তুটো অসাধাৰণতাৰ সৰ্জন। থাকিব লাগিব ব্যক্তিত্বত মাৰ্জিত আচৰণ, তেতিয়া অনুৰাগীৰ হবা আকৰ্ষণ। প্ৰকৃত শিল্পী হোৱা, বাকীবোৰ নিৰৰ্থক টকা ধন। এতিয়া মই জুবিন দাদাৰ ওপৰত ব্যংগ কবিতা গাম। জুবিন দাদাৰ কণ্ঠ হৈছে সৰস্বতীৰ কণ্ঠ। কথাতে কয় নহয়, এই সৰস্বতী বিৰাজ কৰা জুবিন গাৰ্গৰ গলা। দাদা আমাৰ সহজ সৰল, মনটো হৈছে একেবাৰে ভোলা। হ'ব, এতিয়া ফটোৱামিবোৰ বাদ দিওঁ। এতিয়া মই আৰম্ভ কৰি দিওঁ দেই, শুনিব। দিন দৰিদ্ৰক সহায় কৰি ৰাখিছে নিজৰ মান, আদৰ্শৱান শিল্পীৰ শাৰীত লওঁ আমি জুবিন দাদাৰ নাম। যেতিয়া অসমীয়া সংগীত শুনি বিৰক্তিকৰ হৈছিল নৱপ্ৰজন্ম, তেতিয়াই যোৰহাটত হ'ল এক মানৱৰূপী নক্ষত্ৰৰ জন্ম। নাম জুবিন, শিল্পীৰ প্ৰকৃত চিন। সেই সময়ত চুলিকোছা আছিল তেখেতৰ দীঘল, তেওঁৰ গান শুনিবলৈ সকলো আছিল পাগল। কিন্তু জুবিন দাই এদিনতে পোৱা নাই ইমানবোৰ সন্মান, জীৱন যুঁজত সফল হোৱাৰ ক্ষেত্ৰত কৰিছিল সংগ্ৰাম। সৰুতে হৈ পৰিছিল মাতৃহাৰা, তথাপি নহ'ল দাদা দিশহাৰা। দাদাৰ ব্যক্তিত্বৰ যি মহত্ব, কোনোদিনে নহ'ল লক্ষ্যৰ পৰা বিচলিত। একমাত্ৰ মৰমৰ ভগ্নী যেতিয়া গ'ল তেওঁৰ পৰা হেৰাই, দুখ বেদনাৰে জৰ্জৰিত দাদাৰ চকুহাল হৈ পৰিছিল অসহায়। দাদা জাতিত বামুণ, কিন্তু বামুণৰ নীতি নিয়মৰ বাবে তেখেতে দিয়ে কান্দোন। তেওঁ নকৰে জাত পাতৰ বিচাৰ, একেই তেজৰ আমি, আনক ইটিকিং কৰিবলৈ কিহৰনো দৰকাৰ। ভালত ভাল, কালত আকৌ জমকাল, তেখেতক জোকাৰিলে চৰিয়াই ফালিব আমাৰ গাল। খঙত থাকে দাদা জ্বলি, যেতিয়া দিয়ে কামাখ্যাত জীৱ জন্তু বলি। উচ্চ জাতিৰ অপকৰ্মই বুকু নিছিল খুন্দিয়াই, সেয়ে দিলে ডেকা কালতে দাদাই লগুণ দলিয়াই। কাৰোৰে নলয় পক্ষ, দাদা একেবাৰে নিৰপেক্ষ। দাদাৰ উন্নতি দেখি কিছুমানৰ হয় আকৌ জ্বলন, সিহঁতে কয় নকৰোঁ জুবিন দা আপোনাৰ অটপালি সহন। জুবিন দাইনো কি কয়, কথাহে খাংখাচ, জেগাত দি বিৰোধীৰ বেকা কৰে মুখৰ ভাঁজ। অলপ দিনৰ আগতে ঘটি গ'ল এক ঘটনা সংঘটিত, কোনোবাই ক'লে নষ্ট হৈছে হেনো দাদাৰ চৰিত্ৰ। অডিঅ' ক্লিপৰ হ'ল ভাইৰেল, বিৰোধীয়ে ক'লে যাব লাগে দাদা হেনো জেল। কটু বক্তব্যৰে সমালোচনা কৰি নিশেষ কৰিলে আপোনাৰ সন্মান, কিয়নো কৰিব দাদাই ভাৰত ৰত্নক বোলে অপমান। দাদাৰ এয়া আছিল মুখৰ কথা, তাতে বেয়াকৈ প্ৰচাৰ চলাই বিৰোধীয়ে লগালে লেঠা। জীয়াই থাকোঁতে ভূপেন মামাক কৰিলা বদনাম, মৰি যোৱা মানুহজনক এতিয়াহে যাচিছা ভাৰত ৰত্ন সন্মান। জীয়াই থাকোঁতে হৈছিল যেতিয়া তেখেতৰ পইচাৰ অভাৱ, চিকিৎসা কৰি সহায় কৰিবলৈ কাৰো নাছিল তেতিয়া যাবাব। মৃত্যুৰ পিছত একেবাৰে
তেখেতক স্থান দিলা ভগৱান জীয়াই থাকোঁতে কিয়নো কৰিছিলা অনবৰতে বদনাম কিন্তু এই দেশ বিৰোধীৰ দেশ বেয়া প্ৰচাৰ চলোৱাৰহে সমাৱেশ পৰিস্থিতিৰ লগত মিলাই কৰিলে দাদাৰ অডিঅ' ক্লিপৰ বেয়া প্ৰচাৰ জুই জ্বলালে তেখেতৰ গোটেইখন সংসাৰ দাদাৰ কথাত আছিল যুক্তি হাৰি আহিল দি স্বীকাৰোক্তি দাদা আমাৰ এজন শিল্পী লগতে কৰে সমাজ সেৱা পীড়িতজনৰ প্ৰতি দয়াৰে পৰিপুষ্ট তেখেতৰ হিয়া দাদা আমাৰ সঁচাকৈয়ে ভাল কেইবাজনৰো কৰিছে পৰিয়াল পোহপাল মুক্ত পক্ষী কেতিয়াও নহয় বন্দী জুবিন দাদাৰ ঘৰলৈ গ'লে নাহা কেতিয়াও কান্দি দি দিব অনুৰাগীৰ বাবে জান তোমাৰ জটিল সমস্যাৰো উলিয়াব তেখেতে সমাধান গৰিমা তেওঁৰ একমাত্ৰ পত্নী নাম যিমান সুন্দৰ দেখাতো তেখেত শুৱনি ইজন আনজনৰ সাহস আৰু প্ৰেৰণা তেওঁলোকক সমালোচনা কৰাসকলক দিছোঁ আমি গৰিহণা ইজনে দিয়ে আনজনক আশ্বাস কিয়নো পবিত্ৰ প্ৰেমত আছে দুয়োজনৰে বিশ্বাস পুৰুষ জাতিৰ নামত দাদাহে প্ৰকৃত মতা সেয়েহে কাকো নকৰে তেখেতে হেনো খাতিৰ ঘেণ্টা হ'ব মই বিশেষ নকওঁ যদি মোৰ অনুষ্ঠানটো কেনেবাকৈ ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু আজি হাতখন বেলেগ বিষাইছে টাইপত নে টিপত ল'বহে লাগিব একদম হাত একদম কমজোৰ হৈ গৈছে বিষ হৈ গৈছে কিয় হ'ব বেছি কথা নকওঁ ফটোৱা যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিব আকৌ ছাবস্ক্ৰাইব যে কমি গৈছে আজি মোৰ 26 দিন হ'ল গম পাইছে নে 26 দিনত মোৰ আগতে 1K ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈছিলে দেই এতিয়া যে 500কে যে পাওঁ কেলে 500কে যে পাওঁ কেলে ছাবস্ক্ৰাইবাৰ মোৰ এতিয়া 14.6K হৈ আছে ছাবস্ক্ৰাইবাৰ বঢ়াব আকৌ আপোনালোকে ইমান কমকৈ দিছে মন চন বেয়া লাগি গৈছেগে আৰু অনুৰাগীসকলক কওঁ মই সকলোৰে ওপৰত গাওঁ তোমালোক হতাশ নহবা কাৰণ প্ৰথমতে যি বিষয় প্ৰথমতে দিব মই তেওঁৰ ওপৰতে গাম এতিয়াও মোৰ 150টা বিষয় পেণ্ডিং হৈ আছে মই লাহে লাহে গাব পাৰিম আৰু MBৰো নাথাকে ন ছোৱালী মানুহ পঢ়া ছোৱালী পঢ়ি থাকোঁ এতিয়া গাও ধুবলৈ যাব লাগিব মোৰ গা পা ধুইও বেয়া পাওঁ এখন হয় হ'ব দিয়ক বাই ধন্যবাদ বাই বাই মা মই এতিয়াহে দেখিছোঁ মই ছোৱালীজনী সঁচাকৈ বৰ ধুনীয়া দেই এইটো সুন্দৰী হৈ পৰিছোঁ এই কথাতে কয় নহয় অলিম্পিকা বৰা দেখিবলৈ ধুনীয়া কিন্তু কাণ্ড কাৰখানাহে চেৰা বলিয়া হ'ব পাৰোঁ কিউট তথাপি নাই মোৰ এটিটিউড কাৰোৰে নলওঁ পক্ষ মই সদায় নিৰপেক্ষ মাংস সোৱাদ হৈ দিলে জালুক চুটি চাপৰ থুপুকিকে মই এজনী বগা ভালুক